নমস্কাৰ। মই আজি বহুত দিনৰ পৰা কিছুমান কথা ক'ম বুলি ভাবি আছিলোঁ, ক'ব পৰা নাই। আজি সময় সুবিধা পাই পিনে ক'বলৈ বিচাৰিছোঁ। মই কোনো ৰাজনীতিক দল সদস্য নহয়, মই কোনো ক্ষেত্ৰতে নাই। মই সাধাৰণ গৃহিণীহে। কিন্তু ক'বলৈ মই এটাই বাধ্য, আমাৰ কিছুমান গৃহিণী হিচাপে অসুবিধা আছে। সেই অসুবিধা মই প্ৰকাশ কৰা নাই। কিন্তু বিজেপিৰ যিখিনি মন্ত্ৰী MLA বা সদস্যসকলে যিখিনি দম্ভ ফুটনিদায়ক কথা কিছুমান কয়, মানে সহিব নোৱাৰোঁ, মানে সহ্য নহয়। আৰু এতিয়া ধৰকচোন, পীযুষ হাজৰিকা যিখিনি ফুটনি দম্ভ মাৰি কথা কয়, সেইখিনিও ভাল নালাগে। তেখেতলোক ক'ৰ পৰা আহিছে বাৰু? পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, হিমন্ত বিশ্ব শৰ্মা, তেখেতলোকতো কংগ্ৰেছৰ পৰাই আহি এতিয়া ইমানখিনি কৰিছে। ঠিকে আছে বাৰু, কিন্তু তেখেতলোকে ইমানখিনি দম্ভ মাৰি, আৰু তেখেতলোকৰ সদস্যসকলে ইমান দম্ভ মাৰি কথা কয়, মানে শুনিবলৈ ভাল নালাগে। আমাৰো অসহ্য লাগে। আমি যদিও গৃহিণী, কিছুমান কথা সহ্য কৰিবলৈ অকণমান টান হয়। সেইকাৰণে মই আজি ক'বলৈ বিচাৰিছোঁ, আপোনালোকে সেইখিনি কাম নকৰিব। আমাৰো ভাল নালাগে। আমি আজি ক'বলৈ মই মন নাই যায় যদি বাধ্য হ'লোঁ। তেখেতলোকে যিখিনি কয়, এতিয়া টিংখাঙত কি হ'ল? টিংখাঙত এতিয়া তেখেতলোকে দিছিলে জাহাজত ভোট। কেনেকৈ গ'লগৈ পদুম ফুলত? তেখেতলোক এইখিনি যদি তেখেতলোকৰ সাহসেই আছিলে, তেখেতে ইমান ভাল উন্নয়ন কামেই কৰিছিলে, চব ফালৰ পৰা আছিলে, তেতিয়াহ'লে পদুম ফুলত কেনেকৈ গুচি গ'ল যে সেই ভোটটো? তেতিয়া প্ৰিজাইডিং অফিচাৰক তেখেতলোকেতো মেনেজ কৰিব নালাগিছিলে নহয়। কিয় কৰিলে? যদি সৎ সাহস থাকিলে মানুহ আগবাঢ়ি যাব পাৰিবই, কাকো প্ৰয়োজন নাই। কিন্তু তেখেতলোকে ইমান ফুটনি, ইমান দম্ভ মাৰি কথা ক'ব নাপায়। আজিলৈ মই আৰু বহুত কথা ক'বলৈ আছে, মই এতিয়া নকওঁ। ইমানতে সামৰিছোঁ। নমস্কাৰ।